অসমৰ পৰা মিয়া খেদাৰ আন্দোলনত নামিল এইবাৰ শিক্ষা শৰ্মা এসময়ত মিয়া অসমীয়া ভাই ভাই বুলি কোৱা শিক্ষা শৰ্মা হৈ পৰিল মিয়া বিৰোধী মিয়া নহয় অসমীয়াক আপোন কৰি মিয়া ত্যাগৰ ঘোষণা শিক্ষা শৰ্মাৰ ধিংকাণ্ডৰ পাছতেই মিয়াৰ সংগ ত্যাগ কৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত নামি পৰিছে শিক্ষা শৰ্মা মুছলমানে কেৱল হিন্দু মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ শিক্ষা শৰ্মাৰ এই নতুন ৰূপ দেখি এতিয়া আৰম্ভ হৈছে চৰ্চা সিদিনাৰ কথা লোকসভা নিৰ্বাচনৰ আগলৈকে মিয়াৰ হাতত হাত ধৰি ঘূৰি ফুৰিছিল শিক্ষা শৰ্মাই ভাত খোৱাৰ পৰা নামাজ পঢ়ালৈকে সকলো কৰিছিল মিয়াসকলৰ বিৰুদ্ধে কোনোবাই কিবা কলেই গৰজি উঠি মিয়াৰ পক্ষত থিয় দিছিল কিন্তু হঠাৎ এয়া কি হল মিয়াৰ সপক্ষে কোৱা শিক্ষা শৰ্মা এতিয়া থিয় দিছে মিয়াৰ বিপক্ষে এই মিয়াসকল এই মুছলমানসকল আমাৰ ভাই তেওঁলোকে যেটো খিলঞ্জীয়া মুছলমান আৰু মিয়া মুছলমানৰ পলিটিক্স কৰিছে সেই পলিটিক্সটো আমি কেতিয়াও সফল হ'বলৈ নিদিও মিয়াসকলক ভাই ভাই বুলি কোৱা শিক্ষা শৰ্মাই এতিয়া কৈছে মিয়াসকল অপৰাধী ৯৯.৯% অসমৰ অপৰাধ মিয়াই কৰা বুলি সামাজিক মাধ্যমত পোষ্ট শিক্ষা শৰ্মাৰ ধিংকাণ্ডৰ পাছতেই মিয়াৰ বিপক্ষে মাত মাতি মিয়াক অসমৰ পৰা খেদাৰ হুংকাৰ শিক্ষা শৰ্মাৰ হিন্দুৱে মুছলমান মহিলাক ধৰ্ষণ নকৰে মুছলমানেহে হিন্দু মহিলা ধৰ্ষণ কৰে বুলি সামাজিক মাধ্যমত পোষ্ট দি খিলঞ্জীয়াৰ সুৰক্ষাৰ যুঁজত নামি পৰিল শিক্ষা শৰ্মা এসময়ত তেওঁ কৈছিল মিয়াসকল কৰ্মঠ জাতি মিয়াৰ শক্তি মান প্ৰবল বিঘাই বিঘাই স্কোৱাছ কৰিছে বিঘাই বিঘাই তিয়হ কৰিছে গতিকে এই যেটো কৰ্মঠ জাতি এই যেটো জাতিয়ে দায়বদ্ধতা পালন কৰি আছে আৰু তেওঁ এতিয়া লিখিছে মিয়া খিলঞ্জীয়াই কামত নলগাব তেওঁ কৈছিল অসমত বাংলাদেশী নাই সুদীৰ্ঘ ৪২ বছৰৰ অভিজ্ঞতাৰ পৰা আমি কি বুজিলো অসমত এজনো বাংলাদেশী নাই যেটো তেওঁলোকে বিদেশী বুলি কৈছিলে অবৈধ বাংলাদেশী বুলি কৈছিলে অসমত তেনেকুৱা এজনো মানুহ নাই এটা তেওঁ মিয়াক বাংলাদেশী বুলি দিছে হুংকাৰ হততে বিতৰ্কৰ মাজত থকা এগৰাকী শিক্ষা শৰ্মাই পিছে জেলৰ ভাত খাইছিল বিজেপি নেত্ৰীৰ মৃত্যুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰদান কৰি পিছে হঠাৎ এই পৰিৱৰ্তন কেনেকৈ সঁচাকৈ জাতীয় স্বাৰ্থৰে বিতৰ্ক নে আৰত আছে ৰাজনৈতিক স্বাৰ্থ পিছে এই স্থিতি শিক্ষা শৰ্মাৰ কিমান দিনলৈ থাকে সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক